ইয়াৰ প্ৰথমে এটা চাৰিখন দাবী আমাৰ হালো দাবী এটা কিবা আদৰণি জনাবলৈ আহ্বান জনাইছোঁ আৰু আদৰণীয় সম্পাদক মন্টু ৰাম ডেকাক আমি এটা চৰকাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। বিয়া নামত কৈছে, গতিকে তেওঁৰ এটা উক্তিৰে মই কথাখিনি ক'বলৈ লৈছোঁ। তেওঁ কৈছিলে, অসমীয়া বিহু উৎসৱত অসমীয়া উচ্চ সংস্কৃতিৰ লগতে থাকে জনসংস্কৃতিৰ পোহৰ। মই এইকাৰণেই কৈছোঁ যে আমি অকল বিহু বুলি ক'লে অকল আমাৰ একেবাৰে অসমীয়াখিনি নহয়, অসমীয়াৰ লগতে গোটেই জনজাতীয় সংস্কৃতিৰ কথাখিনিও আছে আৰু আমি সেইকাৰণে এই যে বিহু শব্দটো কৈছোঁ, অকল আমি বহাগ বিহুত মৰা আমি হুঁচৰিখিনিয়ে নহয় বা আমাৰ বিহু নামখিনিয়ে নহয়, গোটেই অসমীয়া আৰু জনজাতীয় সকলো সংস্কৃতিৰে একাকাৰ হৈ কৰা এই সমাৱেশৰ কথাই কৈছোঁ। সেইকাৰণে বিহু সুৰক্ষা সমিতি অসমে গত বৰ্ষবোৰত যিদৰে চোৱা চিতা মনিটৰিং লুকআপটাৰ বুলি কয় বা ইভালুৱেশ্যন বা অবজাৰ্ভেশ্যন পৰ্যবেক্ষণেই হওক কৰি আহিছে, তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকৈ ভলেণ্টাৰী ছাৰ্ভিচ দি ওলাই অহা মানুহ কম থাকে। আজিকালি প্ৰফিট মেকিং অনুষ্ঠান বেছি থাকে মানুহ, কিন্তু আমাৰ নিজৰ হেৰিয়ে আৰু য'ত প্ৰফিট নাথাকে সমিতি কঠোৰ হোৱাৰ সময় হ'ল। মই আহ্বান জনাম আপোনালোকে এখন গাইডলাইন বনাওক। মই এই মঞ্চৰ পৰা কৈছোঁ, বিহু বিশ্বসভাত গৈছে সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব, কিন্তু আমাৰো কৰণীয় আছে। এই যে বিহু সুৰক্ষা সমিতি বিহুক প্ৰটেক্টেড কৰি ৰখা, বিহু সকলোৰ কাৰণে হয়, কিন্তু বহাগতে বিহু হ'ব লাগে, চ'তত জানো বিহু নহয়। এই কথা বিহু সুৰক্ষা সমিতি বিশেষভাৱে গুৰুত্ব দিয়ক, মই তাকে কামনা এই মই মঞ্চবোৰ বৰ ক্ষোভেৰে কৈছোঁ। নহ'লে তেওঁলোকে কি কৰিব, ফাগুনতো পাতিব, চ'ততো পাতিব, পুহতো পাতিব, কাতি মাহো পাতিব, কঙালী বিহু পাতি ৰঙালী বিহু পতা কৰিব। আজি আপোনালোকে কিছুমান নিয়ম কৰিছে, দুখ লাগে বিহু সমিতিবিলাকক, গম পায় নাই? ইমান ডাঙৰ বেজ এটা লয়, বিহুৰ দিনাখন মাক দেউতাকক সেৱা নাকাৰে, নামঘৰ গোসাঁই ঘৰৰ সত্ৰত শৰাইখন আগ নবঢ়ায়। যদি বিহু সঁচাই গায়, প্ৰথমে প্ৰণম আই সৰস্বতী হুঁচৰিত প্ৰথমে কৈছে। তামোলপুৰ জিলাৰ অৰ্থাৎ অবিভক্ত কামৰূপ জিলাৰ অবিভক্ত নলবাৰী মহকুমাৰ আমাৰ গোৰেশ্বৰ প্ৰান্তত অনুষ্ঠিত হৈছে। মই বিহু সুৰক্ষা যি পৰিষদ আছে অসমক ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। যি মানসিকতাৰে এই অধিৱেশনভাগি গোৰেশ্বৰ চহৰত অনুষ্ঠিত কৰিছে, আশা কৰিছোঁ ইয়াৰ পৰা এটা বাৰ্তা যাব আৰু আই সমিতিৰ বাপতি ৰঙালী বিহুক সুৰক্ষিত কৰা, ইয়াক গৰিমামণ্ডিত কৰাত বিহু সুৰক্ষা সমিতিয়ে অহোপুৰুষা কৰি যাব, তাকে কামনা কৰিছোঁ। নালাগে, যিমান পাৰি 7 বিহুলৈকে অন্ততঃ হিন্দী নাগায়, অসমতে গাওঁ, অসমীয়া গাওঁ, নহয় জানো? খুব ভাল হ'ব। আমাৰ NDA তাত দখল কৰিবলৈ আমাৰ যৌথ মঞ্চ অসম গণ পৰিষদ BJP খুব ভাল ফলাফল মানে 100% পাবলৈ সক্ষম হ'ব।